এতিয়া এই ধনচিৰমুখ বৃহত্তৰ ধনচিৰমুখ অঞ্চলটো সকলোৱে জানে বোকাখাতৰ কৃষি প্ৰধান মূল ভঁৰাল বুলি ক'লেও ভুল কোৱা নহয় আৰু এই অঞ্চলত পশুপালক বহু আছে ধৰক আমাৰ সকলো জনগোষ্ঠীয় মানুহৰে ইয়াত পশুধনৰ মূল আহিলা হিচাপে জীৱন জীৱিকাৰ কাৰণে তেখেতসকলে পালন কৰে আৰু যোৱা দুসপ্তাহমান ধৰি এপাল বাঘ মানে মাকে পোৱালিয়ে 4-5টা মান হ'ব আৰু ডাঙৰ বাঘো 2-এটা মতা বাঘ ঘূৰি ফুৰিছে আৰু এয়া আজি 4টা মহ মৰাকে ধৰি প্ৰায় 14টা পশুধন ইতিমধ্যে এই দুসপ্তাহৰ ভিতৰত বাঘে আক্ৰমণ কৰি মাৰিছে আৰু আমি বাৰম্বাৰ কৈ আছো যে যিছুবা হাবিত সোমাই আছে মাকে পোৱালিয়ে বাঘ ফৰেষ্ট ডিপাৰ্টমেণ্টত কৈ আছো কেইবাখনো দৰখাস্ত দিলো কেইবাখনো স্মাৰক পত্ৰ দিলো আমি মিটিং মাটাং কৰিলো ডিএফঅ ৰেঞ্জাৰ সকলোকে লগ কৰিছো আৰু কৈছো যে হাতী আনি আপোনালোকে যি ফটকা লাগে আমুক লাগে লৈ আপোনালোকে খেদি দিয়ক বাঘকেইটা কাজিৰঙাৰ ভিতৰলৈ গুচি যাওক বাঘকেইটা গুচি গ'লে ইয়াত কিয়নো দৈনন্দিন ইয়াত পিকনিক খাবলৈ বহু মানুহ আহি আছে শ মানুহ আৰু আমাৰ সৰিয়হ মাটিমাহ আমুক তামুক খেতি পথাৰ কাম গৰু ম'হৰ চৰোৱা মানুহ দৈনন্দিন ঘূৰি ফুৰিছে আমি এতিয়া স্পষ্ট হৈ গৈছো বোকাখাতবাসী হিচাপে যে এইখন চৰকাৰে কাজিৰঙাৰ লগত ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু সমগ্ৰ বোকাখাতখনক বনাঞ্চল ঘোষণা কৰাৰ এটা সম্পূৰ্ণ ব্লুপ্ৰিণ্ট তেখেতসকলে তৈয়াৰী কৰিছে আৰু এই ষড়যন্ত্ৰত সম্পূৰ্ণৰূপে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ লিপ্ত হৈছে বুলি আমি ক'বলৈ বাধ্য হৈছো কিয়নো কোনো ধৰণৰ ক্ষতিপূৰণ পোৱা নাই এটকাও পোৱা নাই আৰু ক্ষতিপূৰণৰ কোনো নীতিয়ে নাই অসম চৰকাৰৰ আজি এজনী মহ মাৰিলে যদি 2000 টকা দিয়ে 2500 টকা দিয়ে কোন পৃথিৱীৰ ন্যায় হ'ল আজিৰ যুগত কওকচোন এজনী মহৰ দাম আজি বজাৰত 1 লাখ টকা মাকে পোৱালিয়ে 1.5 লাখ 2 লাখ টকা লয় আজি মাকে পোৱালিয়ে 3-4টাকে মহ মাৰিছে তাত কোনো ধৰণৰ 2000 আৰু 2500 দি পেলাই তেখেতসকলে হাত হাৰিলে নহ'ব বন বিভাগৰ কোনো মানুহ অহা নাই ডিএফক ফোন কৰিছো তেখেত ব্যস্ত কোনোবা বোলে ভিআইপি আহিছে ভিআইপিৰ কাষলৈ তেখেত দৌৰিবলগীয়া হৈছে এই ধৰণৰ নীতি ইয়াত নচলিব কাজিৰঙাখন আজি মানুহৰ নে জীৱ জন্তুৰ অতুল বৰা ডাঙৰীয়া স্পষ্টকে ক'ব লাগে আপুনি যদি আমাৰ বিধায়ক ডাঙৰীয়া হয় আপুনি কওক কাজিৰঙাৰ দাঁতি কাষৰীয়া মানুহৰ যে কোনো অধিকাৰ নাই তেনে আমি নিজে বিবেচনা কৰিম কেনেকে আন্দোলন কৰি নিজৰ অধিকাৰ আনিব লাগে সেই কথা ধুনীয়াকে আমাৰ কাজিৰঙাবাসী বোকাখাতবাসীয়ে জানে আৰু এই ধৰণৰ আমাক অন্যায় কৰাটো আমি কোনো কাৰণেও আমি মুঠেও ভাল দেখা নাই আৰু ভাল পোৱা নাই এতিয়া আমাৰ সিদ্ধান্ত স্পষ্টৰূপে আমি ডিএফঅ ডাঙৰীয়াক লগ কৰিবলৈ গৈছো যিটো মহ মৰিল এটা পোৱালি এৰি থৈ গৈছে বাকি 3টা চুচৰাই লৈ গুচি গ'ল এটা খাই ভোকাটোৰ বাঘ খাই শেষ কৰি দিছে মানে আধা ৰাতিৰ ভিতৰত তেনে মানুহ যে নাখাব কি মানে আছে তাত আপোনালোকে বাট চাই আছে কোনদিনা মানুহ খাব আমি স্পষ্টভাৱে ডিএফঅৰ লগত কথা পাতিব গৈ আছো ডিএফঅ অফিচলৈ যাম তেখেতে সন্মানেৰে আমাৰ ৰাইজক আদৰিব লাগিব অন্যথা আমি তাত অৱস্থান ল'ম আৰু এই মহটো যিটো মাৰি থৈ গৈছে এটা এৰি থৈ যোৱা সেই হটো লৈ গৈছো যদি সন্মানেৰে আমাৰ লগত কথা নাপাতে উচিত ক্ষতিপূৰণ নিদিয়ে পলিচিৰ কথা নাপাতে তেতিয়া কিন্তু আমি তাত অৱস্থান ল'বলৈ বাধ্য হ'ম